Hello everyone, তোমালোকক আমাৰ YouTube চেনেল অনাৰ্স লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এখন ভিডিঅৰ জৰিয়তে দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ লেসন 5 অৰ 5.1 অনুশীলনীৰ 4 নম্বৰ আৰু 8 নম্বৰ প্ৰশ্ন আলোচনা কৰিম আমি। আৰু ইয়াৰ আগৰ ভিডিঅত আমি বাকি 5.1 2 নম্বৰ লেসন 1 নম্বৰ লেসন আদি ভিডিঅ আমি প্ৰস্তুত কৰিছো। যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে ভিডিঅবোৰ চাই লবা। আৰু যদি চেনেলখন নতুন আহিছা তোমালোকে এনেকুৱা নতুন অতি প্ৰয়োজনীয় ভিডিঅ পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰিবা। এতিয়া আমাৰ সোৱা প্ৰশ্নটো 4 নম্বৰ প্ৰশ্ন আছিল যে তলৰ কোনবোৰ সমান্তৰ প্ৰগতিত আছে, যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ d নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। তোমালোকে নিশ্চয় জানা যে সমান্তৰ প্ৰগতি যিবিলাক থাকে সেইবিলাক a2 a1 a3 a2 যদি a1 a2 a3 a4 এইবোৰ সমান্তৰ প্ৰগতিত আছে তেতিয়া হলে প্ৰতিক্ৰমিক দুটা পদৰ মাজৰ পাৰ্থক্য সাধাৰণ অন্তৰ বুলি কোৱা হয় আৰু একে হ'ব। যদি একে হয় তেনে আমি সাধাৰণ অন্তৰটো লিখিব লাগে আৰু পৰৱৰ্তী তিনিটাকৈ পদ উলিয়াব লাগে। এতিয়া আমি 8 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। আট নম্বৰ প্ৰশ্নটো আছিল প্ৰশ্ন ইয়াত a1 a কিমান দিয়া আছে -1/2, a2 ৰ মান -1/2, a3 ৰ মান -1/2, a4 ৰ মান -1/2। এতিয়া a2 a1 প্ৰমাণ কৰিবলৈ ই এপিত আছে নে নাই, সমান্তৰ প্ৰগতিত আছে নে নাই প্ৰমাণ কৰিবলৈ আমি a2 ৰ পৰা দ্বিতীয় পদৰ পৰা দ্বিতীয় পদ -1/2 প্ৰথম পদ মাইনাসৰ পিছত আকৌ মাইনাস আছে 1/2 ব্ৰেকেট দিছো। সো মাইনাসে মাইনাসে কি হৈ যাব প্লাস, তাৰ আগতে -1/2 প্লাস 1/2 সেম আছে প্লাস মাইনাস আছে 0 হৈ যাব। এতিয়া a3 a2 -1/2 -1/2 a2 ৰ মান কিমান -1/2 মাইনাসে মাইনাসে প্লাস কি হৈ যাব 0। a4 a3 -1/2 -1/2 -1/2 মাইনাসে মাইনাসে প্লাস হৈ যাব 1/2 কি হৈ যাব 0। এতিয়া যেহেতু a2 a1 a3 a2 a4 a3 সবৰে অন্তৰ একে, এই সাধাৰণ অন্তৰ হৈ যাব d = 0। এতিয়া আমি কি লিখিম যে ই এপিত আছে আৰু ইয়াৰ সাধাৰণ অন্তৰ হ'ল d = 0। এতিয়া পৰৱৰ্তী তিনিটা পদ ওলাম a5 a plus 5 minus 1 into d। ইয়াতে a হল প্ৰথম পদ, 5 হল n ৰ মান nতম পদ আৰু d হল সাধাৰণ অন্তৰ। আমাৰ ফৰ্মুলাটো আছিল nতম পদ নিৰ্ণয় কৰা ফৰ্মুলাটো an = a plus n minus 1 into d, যত a হল প্ৰথম পদ, d হল সাধাৰণ অন্তৰ, n হল পদৰ সংখ্যা। এতিয়া প্ৰথম পদ আমি কিমান পাইছো 1/2, পাছৰ পৰা গলে 4 2 মান 0 0 হৈ যাব 1/2 থাকিব -1/2 থাকিব a6 a plus 6 minus 1 into d এর মান কিমান -1/2 5 into d এর মান হল 0। এটা 5 গুণ 0। তাৰ পিছত আমি a6 ও কৰি 7 ও কৰি চাম, a6 কৰিলো a7 চাম a plus 7 minus 1 into d 1 minus। এতিয়া এর মান -1/2 6 into 0 0 হৈ যাব 1/2। এতিয়া আমি 9 নম্বৰটো চাম। 9 নম্বৰ প্ৰশ্নটো চাবা 1 3 9 27 সমান্তৰ প্ৰগতিত আছে না নাই আমি চাবলৈ হলে ইয়াত
a1 a equal 1 a2 equal 3 a3 equal 9 a4 equal 27 এতিয়া a2 minus a1 3 1 কিমান হ'ব 2 so a2 ৰ মান আছিল আমাৰ 3 আৰু a1 প্ৰথম পদ আছিল 1 তিনৰ পৰা গলে 2 a3 তৃতীয় পদৰ পৰা দ্বিতীয় পদ মাইনাস a2 a3 মান আছিল 9 a2 ৰ মান হ'ল 3 9 পৰা 3 গলে 6 a4 minus a3 a4 চতুৰ্থ পদ 27 a3 মান 9 সোৱা 7 পৰা 9 না যায় এক ধাৰ কৰা 17 পৰা 9 গলে কিমান থাকিব 8 আৰু ইয়াতে আছে 1 18 যেহেতু a2 minus a1 not equal a3 minus a2 একে হোৱা নাই 2 ওলাইছে 6 ওলাইছে 18 ওলাইছে বেলেগ বেলেগ ওলাইছে a4 minus a3 গতিকে যেহেতু আমাৰ a2 minus a1 not equal a3 minus a2 not equal a4 minus a3 এটাকে e ap নাই 10 নম্বৰটো সোৱা 10 নম্বৰটো আছে আমাৰ ইয়াত সোৱা প্ৰথম পদ আছে a a1 a দ্বিতীয় পদ আছে a2 equal 2a তৃতীয় পদ আছে a3 equal 3a চতুৰ্থ পদ আছে 4a এতিয়া a2 minus a1 প্ৰথম পদ হল আমাৰ a আৰু দ্বিতীয় পদ হল 2a পৰা a গুছি গলে কি থাকিব a থাকিব আমি ভালে লিখিব পাৰো a থাকিব তাৰ পিছত a3 minus a2 এতিয়া a3 minus আমি ইয়াতে তলতে লিখি দিম so 2 এর পৰা a গুছি গলে a থাকিব a3 minus a2 তৃতীয় পদ 3a minus দ্বিতীয় পদ কিমান হ'ব তিনটাৰ পৰা দুটা গুছি গলে এটা থাকিব a4 minus a3 a4 মানে 4a a3 মান 3a চাইটা পৰা তিনটা গুছি গলে এটা থাকিব যেহেতু a2 minus a1 equal a3 minus a2 equal a4 minus a3 সবৰে যেহেতু অন্তৰ একে এটো সাধাৰণ অন্তৰ হৈ যাব d ৰ মান কিমান হ'ব a এটাকে ই কোট আছে এপিত আছে আৰু সাধাৰণ অন্তৰ d equal a এতিয়া আমি কি কৰিম এটাকে তিনটা পদ উলিয়াম আমি a5 a plus 5 minus 1 into d যত আমি n তম পদ উলিওৱা সূত্র আছিল a plus n minus 1 into d যত a হল প্ৰথম পদ n হল পদৰ সংখ্যা d মান হল সাধাৰণ অন্তৰ ইয়াতে n ৰ মান হল 5 পদৰ সংখ্যা a হল প্ৰথম পদ আৰু d হল সাধাৰণ অন্তৰ এতিয়া a ৰ মান আমি পাইছো কিমান a 5 পৰা গলে 4 d ৰ মান আমি কিমান পাইছো d ৰ মান a 4টাই আৰু এটাই কিটাই হ'ব 5টা তাৰ পিছত এতিয়া a6 a plus 6 minus 1 into d n মান তো a 5 পৰা গলে 5 d মান হল a 6টা a7 a plus 7 minus 1 into d এতিয়া a7 equal এর মান তো a হাত পৰা গলে 6 d মান a 7a এতিয়া আমি 11 নম্বৰটো চাম সো 11 নম্বৰটো হল কি আছিল 11 নম্বৰটো a square প্ৰথম পদ আছে a1 a প্ৰথম পদ a2 a square দ্বিতীয় পদ a3 a cube তৃতীয় পদ a4 চতুৰ্থ পদ a to the power 4 এতিয়া আমি এপিত হয় না নাই প্ৰমাণ কৰিম কৰিবলৈ হলে a2 minus a1 এটো হল দ্বিতীয় পদ a স্কয়াৰৰ পৰা a মাইনাস কৰিম যেহেতু মাইনাস নহব গতিকে যেহেতু সবৰে ঘাত বেলেগ বেলেগ মাইনাস নহব এনেকে ৰাখি দিম a3 পৰা a2 মাইনাস কৰিম a কিউব a3 মান a2 মান হল স্কয়াৰ সেম আছে না যাব এনেকে ৰাখি দিম a to the power 4 a cube হল
a to the power 4 হল a4 এর মান a কিউব হল a3 এর মান মানে তৃতীয় পদের মান এনেকে থাকিব যেহেতু বিয়োগ নহব a2 minus a1 not equal একে হোৱা নাই বেলেগ বেলেগ ওলাইছে গতিকে not equal a3 minus a2 not equal a4 minus a3 এটাকে ইকুয়াল নাই এপিট নাই এতিয়া 12 নম্বৰটো সোৱা আমি 4 নম্বৰৰ আলোচনা কৰি আছো সব 12 নম্বৰ চাবা ইয়াত সোৱা প্ৰথম পদ দিয়া আছে আমাৰ a1 a equal √2 a2 কিমান দিয়া আছে 8 এতিয়া ইয়াক যদি আমি ভাঙি দিও সোৱা 4 2 গুণ কিমান 8 4 বৰ্গ কিমান 2 4 বৰ্গমূল আছিল কিমান 2 গতে 2 আনি পৰিলে 2 থাকি গল √2 থাকি গল a3 18 সোৱা 9 2 গুণ কিমান 18 9 বৰ্গমূল কিমান 3 থাকি গল আৰু এটা আমাৰ থাকিল a4 32 ইয়াক যদি ভাঙো 16 2 গুণ কিমান 32 16 বৰ্গমূল কিমান 4 2 এতিয়া আমি ইয়াক প্ৰমাণ কৰি চাম এপিত আছে না নাই এতিয়া সোৱা a2 ৰ পৰা a1 দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰা এতিয়া 2 √2 minus √2 এতিয়া দুটা √2 ৰ পৰা এটা √2 গলে √2 থাকিব a3 a2 a3 মানে তৃতীয় পদ কিমান আছে তৃতীয় পদ 3 √2 minus দ্বিতীয় পদ 2 √2 তিনটা পদ দুটা গুছি গলে √2 এটা √2 থাকিব a4 a3 a4 কেটা আছে 4 √2 a3 তিনটা √2 সো এটা √2 থাকিব যেহেতু a3 a2 a1 equal a3 a2 equal a4 minus a3 পাইছনে আমি a2 minus a1 a3 minus a2 a4 minus a3 সব আমি কি পাইছো একে পাইছো ইকুয়াল d মানে সাধারণ অন্তর আমাৰ কি হ'ব √2 যেটো সবৰে অন্তর পাৰ্থক্য একে ক্ৰমিক দুটা পদৰ পাৰ্থক্য একে গতে এটো কি হৈ যাব সাধারণ অন্তর হৈ যাব আৰু সাধারণ অন্তৰটো আমি d ৰে বুজাও √2 গতিকে ই কি আছে ই এপিত আছে এপিত আছে আৰু ইয়াৰ সাধারণ অন্তর d equal √2 এতিয়া আমি কি কৰিম পৰৱৰ্তী তিনটাকৈ পদ আমি নিৰ্ণয় কৰিম তিনটাকৈ পদ আমি নিৰ্ণয় কৰিম এটাকে সোৱা a5 4 নম্বৰ পদলৈ আমাৰ আছে 5 নম্বৰ সোৱা a plus 5 minus 1 into d আমি কৰ পৰা পালো n তম পদৰ সূত্ৰ হল an a plus n minus 1 into d যত a হল প্ৰথম পদ n হল পদৰ সংখ্যা d হল সাধারণ অন্তর ইয়াতে a হল প্ৰথম পদ 5 হল পদৰ সংখ্যা n আৰু d হল সাধারণ অন্তর এর মান আমি কিমান পাইছো √2 5 পৰা গলে 4 d এর মানো পাইছো 4টা √2 আৰু এটা √2 5টা √2 a6 a plus 6 minus 1 into d এর মান √2 6 পৰা গলে 5 d এর মান √2 এটা √2 আৰু 5টা 6টা √2 a7 equal a plus 7 minus 1 into d এর মান √2 6 d এর মান √2 এতিয়া এটা √2 আৰু দুটা √2 কেটা 6টা √2 এটা √2 হ'ব 7টা √2 গতি আমি a5 a6 a7 ৰ মান আমি উলিয়ালো এতিয়া আমি 13 নম্বৰটো চাম 13 নম্বৰ প্ৰশ্নটো হল যে 4 নম্বৰ প্ৰশ্নৰে 13 নম্বৰ প্ৰশ্ন সোৱা ইয়াত a1 a equal √3 a2 ৰ মান √6 আৰু a3 ৰ মান √9 যাক আমি 3 লিখিব পাৰো আৰু a4 12 ইয়াক আমি 12 পূৰণ 3 কিমান হ'ব 4 3 গুণ 12 4 বৰ্গমূল 2 2√3 এতিয়া সোৱা আমি প্ৰমাণ কৰিম এইটো সমান্তৰ প্ৰগতিত আছে না নাই মানে এইটোৰ পৰা a1 মাইনাস প্ৰথম পদৰ পৰা দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস √6 ৰ পৰা দ্বিতীয় পদৰ মান হল √6
√3 মাইনাছ মাইনাছ নাযাবই গতি আমি এনেকৈ ৰাখি দিম √3 মাইনাছ √2 সো √3 এর মান হল 3 আর a2 এর মান হল কিমান √6 দ্বিতীয় পদ 6 নাযাবই আমি এনেকৈ ৰাখি দিম a4 a3 a4 এর মান হল 2√3 মাইনাছ a3 মান হল 3 তৃতীয় পদ হল 3 গতিকে যেহেতু মাইনাস না যাব আমি এনেকৈ ৰাখিম যেহেতু a2 মাইনাস a1 প্রত্যেকটা পার্থক্য বেলেগ বেলেগ মিলা না a3 মাইনাস a2 নট ইকুয়াল a4 মাইনাস a3 ই এপি 9 এতিয়া আমি 13 নম্বৰটো চাম 14 নম্বৰটো চাম আমি 13 নম্বৰটো কৰিলো এতিয়া আমি 14 নম্বৰটো চাম 14 নম্বৰটো ইয়াত a1 a equal 1 স্কয়ার আছে 1 ক স্কয়ার কৰিলে 1 এ হ'ব a2 3 স্কয়ার আছে 3 ক স্কয়ার কৰিলে 9 হ'ব a3 5 স্কয়ার আছে 25 হ'ব a4 7 আছে স্কয়ার কৰিলে 49 হ'ব এতিয়া আমি কি কৰিম এই সংখ্যাৰ হাৰিটো এপিত আছে না নাই আমি সাম সমতাপগতিত আছে না নাই সাম a2 ৰ পৰা a1 মাইনাস কৰিম সোৱা a2 ৰ মান হল 9 9 ৰ পৰা 1 গলে কিমান থাকিব 8 প্ৰথম পদ 1 এতিয়া a3 ৰ পৰা আমি কি কৰিম a2 মাইনাস কৰিম তৃতীয় পদ আছে আমাৰ 25 আৰু প্ৰথম দ্বিতীয় পদ আমাৰ কিমান আছে 9 25 और 9 গলে কিমান থাকিব সোৱাচোন 5 পৰা 9 না যায় 15 পৰা 9 গলে 6 16 এক থাকি গল 16 হৈ যাব a4 minus a3 a4 ৰ মান 49 ৰ পৰা a3 মান 25 9 ৰ পৰা 5 গলে 4 4 পৰা 2 গলে 2 যেটো সোৱা পটকৰে বেলেগ বেলেগ ওলাইছে a2 minus a1 not equal a3 minus a2 not equal a4 minus a3 এটাকে ই এপি 9 নিশ্চয় বুজি পাইছা আমি 4 ৰ 15 নম্বৰ প্ৰশ্নটো চাম 4 ৰ 15 নম্বৰ প্ৰশ্নটো চাম 15 নম্বৰ প্ৰশ্নটো আছিল ইয়াত a1 a equal 1 স্কয়ার অর্থাৎ 1 a2 5 স্কয়ার 25 a3 7 স্কয়ার 49 a4 73 তে এপিট আছে না আমি পৰীক্ষা কৰিবলৈ a2 a1 কৰি a2 ৰ মান হল 25 a1 ৰ মান হল 1 এতিয়া 1 এতিয়া 24 হৈ যাব 25 পৰা 1 গলে 24 a3 a2 a3 মান কিমান পাইছা 49 তৃতীয় পদ আৰু দ্বিতীয় পদ কিমান পাইছা 25 কিমান হৈ যাব 9 পৰা 5 গলে 4 4 পৰা 2 গলে 2 a4 a3 a4 ৰ মান কিমান 73 a3 মান কিমান 49 এতিয়া এক ধাৰ কৰা 13 13 পৰা 9 গলে কিমান থাকিব 4 6 6 পৰা 4 গলে 2 কাৰণ এক ধাৰ কৰিছিল আগতে সোৱা সবৰে আমি একে পালো a2 a1 equal a3 a2 equal a4 a3 সবৰে ডিফারেন্স একে কাৰণ এটো সাধাৰণ অন্তৰ হৈ যাব এতিয়া যদি সবৰে ডিফারেন্স একে হয় সাধাৰণ অন্তৰ হৈ যাব কিমান 24 গতি ই কোড আছে এপিত আছে ই এপিত আছে আৰু সাধাৰণ অন্তৰ b equal 24 এতিয়া যদি সাধাৰণ অন্তৰ আছে তেন্তে আমি কি কৰিম তিনটা পদ উলিয়াব লাগিব এতিয়া a5 a plus 5 minus 1 into d এটো কৰ পৰা পালো আমি যেটো an mতম পদ উলিওৱাৰ সূত্ৰটো আছিল a plus n minus 1 into d যত a হল প্ৰথম পদ n হল পদৰ সংখ্যা d হল সাধাৰণ অন্তৰ ইয়াতে a হল প্ৰথম পদ 5 হল পদৰ সংখ্যা আৰু d হল সাধাৰণ অন্তৰ এর মান আমি কিমান পাইছো 1 প্লাস 5 পৰা 1 গলে 4 d ৰ মান 24 1 প্লাস 4 4 গুণ 16 6 হাতত থাকিল 1
4 2 8 একে 9 97 তার পিছত a 6 a plus 6 minus 1 into d এর মান কিমান পাইছো আমি 1 6 প্রায় গলে 5 d এর মান 24 5 4 গুণ 20 এর শূন্য হাতত থাকিল 5 4 গুণ 20 20 এর শূন্য হাতত থাকিল 2 5 2 গুণ 10 আর দিয়ে 12 120 121 a7 a plus 7 minus 1 into d এর মান কিমান 1 6 d এর মান 24 4 6 গুণ 1 plus 4 6 গুণ 24 4 হাতত থাকিল কিমান 2 4 6 গুণ 24 4 হাতত থাকিল 2 6 2 গুণ 12 আর 2 কিমান 14 1 4 5 4 6 গুণ 24 4 হাতত থাকিল 2 4 6 2 গুণ 12 আর 2 14 গতিকে 1 প্লাস কৰিলে 145 আৰু আমাৰ এইখিনি আছিল 5.1 ৰ 4 নম্বৰৰ প্ৰশ্নখিনি গতিকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো পৰৱৰ্তী ভিডিওত আমি 5.2 ৰ প্ৰশ্নসমূহ আলোচনা কৰিম ডেসক্ৰিপচন এইখন ভিডিওৰ ডেসক্ৰিপচনত লিংকখন দি দিম তোমালোকে ভিডিওটো চাই লবা আৰু ভিডিওটো যদি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিবা যাতে তোমাৰ নিচিনা আন এটা ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'ব পাৰে আৰু যদি কিবা বুজিব লগা আছে কমেন্টত জনাবা